আপোনালোক ধন্যবাদ দীপাংকৰ মই উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ চিৰাজুলি আৰু মুছাৰ সহযোগত হজ যাত্ৰীৰ যি সম্বৰ্ধনা অনুষ্ঠিত কৰা হৈছে সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশ দেখাব এই সন্দৰ্ভত চাওক আজিৰ এই বিশেষ প্ৰতিবেদন। সন্মানীয় আজি এই মিডিয়াৰ বন্ধুসকলক আমাৰ শান্তিচক বজাৰ কমিটিৰ ফালৰ পৰা প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পশ্চিম ঢেকীয়াজুলি অঞ্চলৰ আমাৰ এই বৃহত্তৰ চিৰাজুলিৰ পৰা 6জন হজযাত্ৰী ক্ৰমে আবুল হুছেইন, আমান আলী, আব্দুল জলিল, শ্বাহাব আলী, শ্বাহাবুদ্দিন আৰু কেৰামত আলী চাহাব উমৰা হজলৈ অহা বুধবাৰ ৰাতি 2টা বজাত ইয়াৰ পৰা ৰাওনা হ'ব আৰু তেখেতসকলে 18 দিন পিছত আমাৰ ইয়াত আহি যদি আল্লাহ তালাই সুকলমে ঘূৰাই আনে আহি উপস্থিত হ'ব। সেই উপলক্ষে আমি যিহেতু আমাৰ ইছলাম ধৰ্মৰ পবিত্ৰ স্থান মক্কা মদিনা আৰু আমি যাৰ সক্ষম অনুযায়ী আমি এবাৰ হ'লেও আল্লাহৰ কাবা ঘৰ নবী চাহাবৰ ৰজা আমি জিয়াৰত কৰিব লাগে। হয়তো আমাৰ সকলোৰে কপালত নাথাকিবও পাৰে হজ, যে কি নহওক আমাৰ এই অঞ্চলৰ পৰা আজি যি 6জন উমৰা হজযাত্ৰী আমাৰ অঞ্চলৰ পৰা অহা বুধবাৰে ৰাতি 2টা বজাত ৰাওনা হ'ব। তেখেতসকলক আমি আমাৰ এই বৃহত্তৰ চিৰাজুলি অঞ্চলৰ ৰাইজ তথা মুছলিম দৰদী জাতীয় সংগঠন আমছু, নেমছু, মুছলিম ছাত্ৰ সন্থা আৰু আমাৰ এই অঞ্চলৰ স্থানীয় এটা NGO SSS NGOৰ সহযোগত আৰু আমাৰ শান্তিচক বজাৰ কমিটিৰ উদ্যোগত আজি আমি এই সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিছিলোঁ আৰু আমি সকলোৰে সহায় সহযোগিতাৰে আপোনালোকে চালেই আমি এই 6জন ব্যক্তিক উমৰা হজ যোৱাৰ কাৰণে আমি সম্বৰ্ধনা জনাইছোঁ। লগতে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ এই 6জন ব্যক্তিয়ে যাতে আমাৰ আল্লাহ তালাৰ ওচৰত, নবীজিৰ ওচৰত আমাৰ ইছলাম ধৰ্মৰ বৰ্তমানৰ যিটো পৰিস্থিতি তাৰ বিষয়ত আল্লাহৰ ওচৰত দোৱা মাগিব, যাতে আমি আমাৰ অসমত সকলো জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ ভাতৃত্ববোধেৰে আমি মিলাপ্ৰীতিৰে বসতি কৰি জীৱন যাপন কৰিব পাৰোঁ আৰু আমাৰ সমাজখন যাতে আমি আগুৱাই নিব পাৰোঁ, যাতে আল্লাহ ৰহম কৰে, তেখেতসকলক দোৱা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আমাৰ এই অঞ্চলৰ পৰা যোৱা 6জন হজযাত্ৰীসকলক আমি অনুৰোধ কৰিছোঁ যে বিশ্ব শান্তিৰ বাবে তেখেতসকলে যাতে আল্লাহৰ ওচৰত দোৱা কৰে, আমি বিশ্বখন যাতে হিন্দু মুছলিম একেলগত আমি মিলাপ্ৰীতি ভাতৃত্ববোধেৰে আমি জীৱন যাপন কৰিব পাৰোঁ। হয়, আমি পোনপ্ৰথমে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয়। তেওঁলোকে যি আশা কৰিছে মক্কা মদিনালৈ যাব আৰু আমি সকলো ৰাইজ তথা যুৱ সমাজে তেওঁলোকক আমি তেওঁৰ মনৰ কামনা পূৰণাৰ্থে আমি আজি এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু উক্ত অনুষ্ঠানটি ভালে ভালে সম্পূৰ্ণ হ'ব।